অইল আইটা ছুপাৰ ছিৰিজ টেনিছ টুৰ্ণামেণ্ট 2025 15খন ৰাজ্যৰ খেলুৱৈৰ সমাৱেশ উদ্বোধনী অনুষ্ঠানত উপস্থিত অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য মহাপ্ৰবন্ধক ৰামানুজ দত্ত গুৱাহাটীৰ চচলস্থিত সদৌ অসম টেনিছ সন্থাৰ কমপ্লেক্সত অব্যাহত আছে অইল আইটা ছুপাৰ ছিৰিজ টেনিছ টুৰ্ণামেণ্ট 2025 সদৌ অসম টেনিছ সন্থাৰ উদ্যোগত অনুষ্ঠিত এই ৰেংকিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে 15খন ৰাজ্যৰ পৰা অহা 12 অনূৰ্ধ্ব আৰু 14 অনূৰ্ধ্ব ল'ৰা ছোৱালী উভয় শাখাৰ খেলুৱৈ প্ৰায় 180 গৰাকী খেলুৱৈয়ে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত দাঙি ধৰিছে ক্ৰীড়া প্ৰদৰ্শন ইয়াৰে প্ৰায় 62 গৰাকী অসমৰ টেনিছ খেলুৱৈ আনহাতে শনিবাৰ আৰু দেওবাৰে কোৱালিফায়াৰ ৰাউণ্ড অন্ত পৰাৰ পাছত সোমবাৰৰ পৰা অনুষ্ঠিত হৈছে মূল ৰাউণ্ডৰ মেচ ইতিমধ্যে অসমৰ কেইবাগৰাকীও খেলুৱৈয়ে মূল ৰাউণ্ডলৈ আহৰণ কৰিছে যোগ্যতা সোমবাৰে পুৱা প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য মহাপ্ৰবন্ধক ৰামানুজ দত্তই তেওঁ খেলুৱৈসকলক কৰমৰ্দন কৰি উৎসাহিত কৰাৰ লগতে ভাষণ প্ৰদানেৰে যাচিলে শুভকামনা প্ৰতিযোগিতাখন সুন্দৰকৈ আয়োজন কৰাৰ বাবে সদৌ অসম টেনিছ সন্থাক ধন্যবাদ জনালে ৰামানুজ দত্তই হয় এই টুৰ্ণামেণ্টখন অইল ইণ্ডিয়া আজি বুলিয়ে নহয় আজি যোৱা 10 বছৰতকৈ বেছি কালৰ পৰা আমি ইয়াত এই খেলখনৰ লগত জড়িত আছোঁ আৰু অইল ইণ্ডিয়া অকল টেনিছ বুলিয়ে নহয় বহুতখিনি খেলত অইল ইণ্ডিয়া তেনেকৈ খেল বুলি ক'লে নিজকে মানে এই হেল্প কৰে বা মানে স্পন্সৰ কৰে This is nothing but for the promotion of sports in the state of Assam. So Oil India a Ahomar company বুলি আমি অসম ষ্টেটখনৰ কাৰণে বহুতখিনি কৰিবলৈ আমি চেষ্টা কৰিছোঁ এইখন টুৰ্ণামেণ্ট এজ ইট ইজ আ ছাকচেছ আই উইল চে বিকজ অলৰেডি 180 জন খেলুৱৈয়ে ডিফাৰেণ্ট পাৰ্টছ অফ দ্য কাণ্ট্ৰিৰ পৰা ইয়াত জইন কৰিছে 180 জন ইজ এ হিউজ নাম্বাৰ ফৰ এ টুৰ্ণামেণ্ট অফ 12 and 14 আৰু তাতকৈ বেছি ডাঙৰ কথা হ'ল যে অসম ষ্টেটৰ পৰা আমাৰ 62 জন আছে 60 জন ইজ এ হিউজ নাম্বাৰ তো এইটোৰ পৰা দেখা যায় যে অসম ষ্টেট এছ'চিয়েশ্যনে কিমানখিনি কৰি পেলাই যিমানখিনি ল'ৰা ছোৱালী উলিয়াব আনিছে বা এই টুৰ্ণামেণ্ট এখন খেলাব পাৰিছে সেইটো ইটছেল্ফ ইজ এ এচিভমেণ্ট ইফালে সোমবাৰে 64খন মেচ অনুষ্ঠিত হোৱাৰ বিপৰীতে মঙলবাৰেও সমসংখ্যক মেচ অনুষ্ঠিত হোৱাৰ কথা আনহাতে অহা 17 জুলাইত ডাবল শাখাৰ ফাইনেল আৰু অহা 18 জুলাইত ছিংগলছ শাখাৰ ফাইনেলৰ মেচ অনুষ্ঠিত হ'ব প্ৰতিযোগিতাখনৰ সন্দৰ্ভত জনালে সদৌ অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই এখন অইল AIT ছুপাৰ ছিৰিজ টেনিছ টুৰ্ণামেণ্ট অল ইণ্ডিয়া ৰেংকিং টুৰ্ণামেণ্ট এইখনত আপোনাৰ 15খন ৰাজ্যৰ পৰা আহিছে ভাৰতৰ প্ৰায় 180 প্ৰতিযোগীয়ে ইয়াত ভাগ লৈছে এই 180 প্ৰতিযোগীৰ 62 গৰাকী প্ৰতিযোগী হ'ল আমাৰ অসমৰ আৰু এইখন টপ ৰেংকিং এখন টুৰ্ণামেণ্ট ধৰক যেনেকৈ নেশ্যনেল ছিৰিজ থাকে নেশ্যনেল ছিৰিজৰ পিছতে আপোনাৰ ছুপাৰ ছিৰিজ টেনিছ টুৰ্ণামেণ্ট গতিকে ইয়াত যথেষ্ট পইণ্ট আছে আৰু সেই পইণ্টৰ কাৰণে ইয়াত টপ লেভেল বহুত প্লেয়াৰ আহিছে ৰেংকিং প্লেয়াৰ ইয়াত বহুত আহিছে আৰু এইবাৰ খেলখনৰ সৌষ্ঠৱ যথেষ্ট ভাল হ'ব বুলি মই আশা কৰিছোঁ হয় শনিবাৰ দেওবাৰে আমাৰ কোৱালিফাইং ৰাউণ্ডছ আছিলে আৰু তাতে কোৱালিফাইং ৰাউণ্ডছত আমাৰ অসমৰ কেইবাজনো প্লেয়াৰে কোৱালিফাই কৰিছে আজিৰ পৰা মেইন ড্ৰৰ খেলাবিলাক আৰম্ভ হৈছে আজি এইমাত্ৰ ইনগাৰেশ্যন হৈ গ'ল অইল ইণ্ডিয়াৰ চিফ জেনেৰেল মেনেজাৰ ৰামানুজ দত্তই ইনগাৰেট কৰিলে গতিকে আজিৰ পৰা খেলবিলাকো খুব ভাল হ'ব আৰু আশা কৰিছোঁ অসমৰ প্লেয়াৰে যথেষ্ট ভাল প্ৰদৰ্শন ইয়াত কৰিব আমাৰ টোটেল আজিৰ মেচ শ্বিডিউল আছে 64 মেচেছ 64খন খেল হ'ব আজি বয়জ আণ্ডাৰ 12 and 14 ছিংগলছ হ'ব বয়জ গাৰ্লছ আণ্ডাৰ 12 and 14 ছিংগলছ হ'ব আজি গতিকে 64খন মেচ আজি শেষ কৰিব লাগিব গতিকে আজি ৰাতি 9-10 মানলৈ খেল হ'ব যদি বৰষুণে একো দিগদাৰ নকৰে অহাকালিৰ পৰা আমাৰ ডবলছ খেলাবিলাক আৰম্ভ হ'ব আৰু গতিকে অহাকালিও আমাৰ 64খন মেচ হ'ব ডবলছখিনি মিলাই পেলাই গতিকে আশা কৰিছোঁ আমাৰ মানুহে ইয়াত খেল চাব আহিলে উন্নত খেল দেখিবলৈ পাব খেলখনৰ ফাইনেলবিলাক আছে 18 তাৰিখে ডবলছৰ ফাইনেল হ'ব 17 তাৰিখ বৃহস্পতিবাৰ আৰু ছিংগলছৰ ফাইনেল খেলি 18 তাৰিখ শুকুৰবাৰে শেষ কৰিম ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক অইল আইটা ছুপাৰ ছিৰিজ টেনিছ টুৰ্ণামেণ্ট 2025 এনে টুৰ্ণামেণ্টৰ আচলত ধৰি টেনিছ ক্ষেত্ৰত আগুৱাই যাওক অসমৰ উদিত খেলুৱৈ চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে
বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 8876521098 ৱেবছাইট www.aipguwahati.in